বিটিআরে কংগ্রেসের প্রার্থিত্ব চেয়ে 85 জন আবেদন করেছিলেন। এই মন্তব্য প্রদেশ কংগ্রেস সভাপতি গৌরব গগৈয়ের। কংগ্রেসেও এখন প্রার্থিত্ব নিয়ে প্রতিযোগিতা বাড়ছে, আগামী দিনে সেটা আরও বাড়বে মন্তব্য গৌরবের। বিটিআরে কংগ্রেস আগের চেয়ে ভালো ফল করবে বলেও আশাবাদী জোরহাটের সাংসদের। বিটিআর নির্বাচনে সবকটা কেন্দ্রেই কংগ্রেস প্রার্থী দিয়েছে বলেও জানিয়েছেন লোকসভার বিরোধী উপদল নেতা। এখানেই শেষ নয়, উজান অসমেও কংগ্রেস ক্রমশ শক্তিশালী হচ্ছে বলেও মত গৌরবের। আৰু আমি আগতেও কৈছিলোঁ যে বিটিআৰ নিৰ্বাচনৰ ভিতৰত প্ৰতিটো সমষ্টিত প্ৰাৰ্থিত্ব বিচৰা ব্যক্তি কংগ্ৰেছ দলৰ ভিতৰত আছে আৰু সেইখিনিয়ে কথা সঁচা প্ৰমাণ হ'ল। যিদিনা আমি এপ্লিকেশ্যন বিচাৰিছিলোঁ সেইদিনা গুৱাহাটীৰ ভিতৰত সাংঘাতিক কৃত্ৰিম বানপানী, তথাপিও সেইদিনা প্ৰায় 85 এপ্লিকেশ্যন আমাৰ গুৱাহাটী ৰাজীৱ ভৱনত পৰিলে। মানুহবোৰ কোকৰাঝাৰ ওদালগুৰি দূৰ দূৰণিৰ পৰা আহিলে। অহা বিধানসভা কথা বাদেই দিয়ক, বৰ্তমান বিটিআৰ নিৰ্বাচনতো আমি দেখা পালোঁ যে প্ৰত্যেক চিটৰ ভিতৰত আমাৰ পেনেল আছিলে। কিছু ব্যক্তিয়ে পালে, কিছুৱে নাপালে। এইটো আমাৰ নিৰ্বাচনী এটা প্ৰক্ৰিয়া। সকলোৱেতো টিকেট লাভ কৰিব নোৱাৰে, কিন্তু সকলোৱে নিজেই অনুভৱ কৰিছে যে বিটিআৰ নিৰ্বাচনতো কংগ্ৰেছৰ স্থিতি আগতকৈ আৰু ভাল, আৰু আগন্তুক দিনত আমাৰ নিৰ্বাচনৰ স্থিতি ভাল হ'ব। এইটো অলপ দিন আগতে আমাৰ ডিব্ৰুগড়ত উজনি অসমত যে আমাৰ বুথ কৰ্মী সভা হ'ল, সেইটোৱে প্ৰমাণ কৰি দিছে। আৰু সেইকাৰণে কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ মানুহৰ মাজত এটা ভাল এটা যুঁজ আজি এটা আৰম্ভ হৈছে, এটা প্ৰতিযোগিতা আৰম্ভ হৈছে। তো আমিতো কেতিয়াবা কওঁ যে আমি বিজেপিৰ লগত আমি যুঁজ এখন হ'ব, কিন্তু অলপ ধেমালিকেই কৈছোঁ যে আমাৰ মাজতো কংগ্ৰেছৰ টিকেট ল'বলৈ এতিয়া নিজৰ মাজতো অলপ আমাৰ সৰু ক'ৰবাত যুঁজ এটা লাগিবলৈ দেখা পাইছোঁ মই।